Hello, am I audible? Okay, let's start the class. আমি start কৰিছিলো it. So, welcome to ADRE আড্ডা সম্পূৰ্ণ batch. আমি start কৰিছিলো Indian Polity for various competitive exam আৰু আজি আমি discuss কৰিম lecture 8 ঠিক আছে so Indian Polity very important subject হয় আৰু এই যেটো Indian Polity এইটো কোন কেইটা এক্সামৰ কাৰণে আপোনাৰ হেল্পফুল হ'ব যেটো আমি Indian Polity Lecture Series টো কৰাই আছো for ADRE grade 3-4 ঠিক আছে তাত GS টপিক তাৰপিছত গুৱাহাটী হাইকোৰ্টৰ যেটো বৰ্তমান জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এক্সাম হ'ব as well as অসম গভৰ্ণমেণ্টৰ যিমান কেইটা ডিপাৰ্টমেণ্টেল এক্সাম আছে লাইক AHS হওক JAA স্টেনো ফৰেষ্ট গাৰ্ড ফৰেষ্টৰ এই সকলোবোৰ এক্সাম as well as PG গ্ৰেজুৱেট টেট অসম পুলিচৰ APSC CC যিমান CC SSC বেংকিং ৰেলৱে APSC যিমান কেইটা ডিপাৰ্টমেণ্টেল এক্সাম আছে লাইক JAA জুনিয়ৰ ইঞ্জিনিয়াৰ হোক বা এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হোক বা ফৰেষ্ট ৰেঞ্জাৰ হোক বা সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ হোক এই সকলোবোৰ এক্সামৰ কাৰণে আমাৰ এই বেচটো ঠিক আছে আৰু তাৰপৰা আমি ADRE 3.0 ৰ কাৰণে আমি কোৰ্স লঞ্চ কৰিছো জাস্ট অনলি ইন 1 rupees যত আপোনালোকক আমি লাইভ প্লাস ৰেকৰ্ডেড ক্লাছখিনি প্ৰভাইড কৰিম ঠিক আছে আৰু এই কেইটা সাবজেক্ট আপোনালোকক মেইনলি দিয়া হ'ব that is GKGS English Math Reasoning ঠিক আছে আৰু লাইভ প্লাস আমি এপৰো এক্সেস দিম জাস্ট অনলি ইন 1 rupees no hidden charges ঠিক আছে so let's start so আমি আজি স্টার্ট কৰিম আমাৰ যেটো লাস্ট ক্লাছত আমি স্টার্ট কৰিছিলো that is fundamental right ঠিক আছে আৰু fundamental right নি ডিসকাস কৰিছিলো বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকে যদি লেকচাৰটো এটেন্ড কৰা নাই তেতিয়া হলে লেকচাৰ 7 কৈ চাই লব ঠিক আছে fundamental right বহুত বেছি ইম্পৰ্টেন্ট হয় তো fundamental rightত আমি দেখিছিলো যে fundamental right যদি আপোনাৰ ভায়োলেশন হয় তেতিয়া হলে কি কৰিব পাৰিব under article 32 আৰু under article 226 আপুনি রিট ইস্যু কৰিব পাৰিব ঠিক আছে তো পাঁচটা ধৰণৰ রিট ইস্যু কৰা যায় এই ৰিটৰ ওপৰত বহুত কোৱেশ্চন আহে তো ফাৰ্স্ট রিট ইজ that is habeas corpus ঠিক আছে সেকেন্ড রিট টু হল ম্যান্ডামাস থার্ড রিট টু হল সার্সিউরিও ফোর্থ টু হল প্রহিবিশন আৰু ফিফথ হল পিও ওয়ারেন্টো ঠিক আছে এই পাঁচটা রিট আমি আজি ডিসকাস কৰিম আৰু তাৰ পিছত আমি ডিপিএসপি ডিসকাস কৰিম ঠিক আছে তো আজি ক্লাসটো অলপ বেলেগ ধৰণে কৰিম বুলি ভাবিছো ঠিক আছে তো লেটস স্টার্ট আজি আমি ব্ল্যাক বোর্ডত কৰিম ঠিক আছে পিপিটি আমি যেটো মেইনলি আমাৰ মই অফলাইন ক্লাছতে মেইনলি যেটো প্ৰিফাৰ কৰো দ্যাট ইজ ব্ল্যাক বোর্ড ঠিক আছে ঠিক আছে সো ওকে লেটস স্টার্ট তো রিট যদি আমি চাও তেতিয়া হলে পাঁচটা রিট আছে ঠিক আছে পাঁচটা রিট yes sir সেই রিট কেইটা আমি চাও ফার্স্ট ওয়ান ইজ দ্যাট ইজ habeas corpus habeas corpus habeas corpusৰ এক মিনিট এই পেনটো কিয় চেঞ্জ হোৱা নাই কালাৰটো okay okay first one is habeas corpus ঠিক আছে তো habeas corpus মানে কি to have a body to have a body to have a body order issued by court প্ৰথম আমি লিখিলো বস্তুখিনি আপোনালোকে নোটস বনাব পাৰে order issue by court order issue by court to a person who has detained another person to produce the body
body of the letter before it. Both private and public. Both private and public. Acha. এই যেটো রিট আছে হেভিয়াস কর্পাস এটো কোর্টে সুপ্রিম কোর্টে ইস্যু কৰিব পাৰে হাই কোর্টে ইস্যু কৰিব পাৰে ধৰি লোৱা কি হল এজ এ ইন্ডিভিজুয়াল মই ঠিক আছে মাই নেম ইজ ইয়াহিয়া আলম ঠিক আছে তো মোক পুলিশে ইলিগেলি অ্যারেস্ট কৰিলে বা ডিটেইন কৰিলে ঠিক আছে পুলিশে কি কৰিলে ইলিগেলি অ্যারেস্ট কৰি ডিটেইন কৰি জেলৰ ভিতৰত ৰাখি দিলে ঠিক আছে তো মোৰ ফ্যামিলি মেম্বাৰে মোক বিচাৰি পোৱা নাই কাৰণ পুলিশে কোৱা নাই মই কত আছো ঠিক আছে মই কাস্টডিত আছো তো কোনটো থানাত আছো কোনেও নাজানে তো মই কি কৰিম বা মোৰ যিজন বন্ধু আছে বা যিসকল আছে তেওঁলোক কত যাব কোৰ্টত যাব ঠিক আছে কোৰ্টত কোৰ্টে কি কৰিব এই ৰিটটো ইস্যু কৰিব দ্যাট ইজ হেভিয়াস কৰ্পাস মানে প্ৰডিউস দ্য বডি তো এই পুলিশে কি কৰিব বডিটো প্ৰডিউস কৰিব মোক প্ৰডিউস কৰিব কত কোৰ্টত ঠিক আছে তাৰ পিছত হ'ব যে কিহৰ কাৰণে কি নহয় এইখিনি মানুহ হেৰাই যায় বা পুলিশে ইলিগেলি ডিটেইন কৰি লয় বা কাস্টডিত গৈছে তাৰ ওপৰত কি ৰিট ইস্যু কৰা হয় হেভিয়াস কৰ্পাস টু হেভ এ বডি প্ৰডিউস এ বডি ঠিক আছে এটো বহুত পাবলিক এন্ড প্ৰাইভেট যদি কোনোবা ইন্ডিভিজুয়ালে কৰে বা কোনো পাবলিকে কৰে ঠিক আছে এটা মুভি আহিছিল আই থিংক জয় ভীম ঠিক আছে এই কমপ্লিট মুভিটো এই হেভিয়াস কৰ্পাসৰ ওপৰত আছিল জয় ভীম ঠিক আছে আপোনালোকে চাব পাৰে ইউটিউবত আছে নেকি এই তো এইটো হেভিয়াস কৰ্পাস বুলি কোৱা হয় টু হেভ এ বডি অৰ বডিটো কি কৰিব লাগে প্ৰডিউস কৰিব লাগে বিফোৰ দা কোৰ্ট ঠিক আছে এই যেটো ৰিট আছে এইটো কোৱা হয় হেভিয়াস কৰ্পাস ঠিক আছে তো নেক্সট ৰিটটো আমি চাম দ্যাট ইজ মেন্ডামাস ঠিক আছে নেক্সট ৰিটটো কি হ'ব দ্যাট ইজ মেন্ডামাস নেক্সট ৰিটটো দ্যাট ইজ মেন্ডামাস ঠিক আছে মেন্ডামাসত কি উই কমান্ড ঠিক আছে এটুত হ'ব কমান্ড ইস্যু বাই কোর্ট command issue by court to a public official to perform his duty ঠিক আছে আপোনালোকে এইখিনি নোটস বনাব পাৰে ঠিক আছে তো এটুক কি বুলি কোৱা হয় that he has failed to perform or refused to perform is that clear এইটো মনত ৰাখিব মেন্ডামাস ধৰি লোৱা এখন অফিসত আপুনি গৈছে ঠিক আছে কোনো এখন অফিসত যোৱাৰ পিছত অফিসত আপুনি গলে ঠিক আছে অফিসত যোৱাৰ পিছত তাত যিজন অফিচিয়েল আছে বা তাত যিজন মানুহ বহি আছে সেইজনে সেই কামটো কৰা নাই যেটো কাম কি কৰিব লাগে যেটো দায়িত্বত কি আছে তো তেতিয়া আপুনি কি কৰিব পাৰে আপুনি কোৰ্টত যাব পাৰে আৰু কোৰ্টে কি কৰে এই ৰিটটো ইস্যু কৰে দ্যাট ইজ মেন্ডামাস টু পারফর্ম হিজ ডিউটি ঠিক আছে মেন্ডামাস এটো কি বুলি কোৱা হয় এই ৰিটটো মেন্ডামাস বুলি কোৱা হয় ইট ক্লিয়াৰ মেন্ডামাস নেক্সট যেটো হেইটো হল prohibition and certiorari prohibition আৰু certiorari দুইটা একেলগত লিখিম ঠিক আছে নেক্সট ৰিট that is prohibition and certiorari so third is prohibition fourth হল আপোনাৰ certiorari ঠিক আছে এক মিনিট prohibition আৰু certiorari ঠিক আছে
ঠিক আছে prohibition and certiorari তো prohibition কি কোৱা হয় যে to forbid ইয়াৰ অৰ্থ হ'ল to forbid আৰু ইয়াত আপোনাৰ হাই কোৰ্টে লোৱাৰ কোৰ্টক আদেশ দিয়ে হাই কোৰ্ট টু লোৱাৰ কোৰ্ট কি আদেশ দিয়ে that is to prevent from or exceeding its jurisdiction. That clear? Exceeding its jurisdiction. Mandamus মানে activity আৰু prohibition মানে inactivity. ঠিক আছে আৰু same certiorariত to be certified high court to lower court high court এ lower court আদেশ দিয়ে either to transfer a case or case pending or squash the order. কিহৰ কাৰণে কেস যদি আপোনাৰ excess of jurisdiction হয় বা lack of jurisdiction ঠিক আছে এই দুইটা হল আপোনাৰ তো ইয়াত চাওক prohibition এটো এটা কি হয় ৰিট হয় থাৰ্ড ৰিট ঠিক আছে তো আপুনি ফান্ডামেন্টাল রাইট ভায়োলেশন হৰে এই ৰিটখিনি লব পাৰে এই ৰিটত কি কোৱা হৈছে ফাৰ্স্ট ওয়ান দ্যাট ইজ আপোনাৰ যদি হাই কোর্টে লোয়ার কোর্টক আদেশ দিব টু প্রিভেন্ট ফ্রম এক্সিডিং ইটস জুরিডিকশন ঠিক আছে এটুত কি কোৱা হয় যে টু হাই কোর্টে লোয়ার কোর্টক কি কৰিব যদি লোয়ার কোর্টে পাৱাৰৰ বাহিৰত গৈ কিবা এটা কেস যদি তাৰ জাজমেন্টটো দি দিয়ে তেতিয়া হলে হাই কোর্টে কি কৰিব ক'ব যে প্ৰহিবিট কৰিব যে টু প্রিভেন্ট ফ্রম এক্সিডিং ইটস জুরিডিকশন ঠিক আছে যে তুমি তোমাৰ জুরিডিকশনৰ ওভাৰত গৈছা তো এটো প্রিভেন্ট কৰিব কাৰণে ঠিক আছে নেক্সট আপোনাৰ সাৰ্চুৰিয়ত কি কৰে হাই কোর্টে কি কৰি দিয়ে স্কোয়াশ কৰি দিয়ে যদি কিবা এটা জাজমেন্ট দি দিলে দৰিলো কোনোবা এজন মানুহৰ ফাঁসি হৈ যাব তো হাই কোর্টেৰ ওচৰত এটো পাৱাৰ আছে যে এই জাজমেন্টটো স্কোয়াশ কৰিব পাৰে ঠিক আছে বা ক'ব পাৰে যে ট্ৰান্সফাৰ দা কেস ট্ৰান্সফাৰ কৰা এই কেসটো হাই কোর্টলৈ ঠিক আছে দ্যাট ইজ কল্ড সাৰ্চুৰি বা সাৰ্চুৰাৰি বুলি কোৱা হয় prohibition and certiorari ঠিক আছে তো prohibition ইয়াত হাই কোর্টে লোয়ার কোর্টক কয় যে ইনএক্টিভিটি ঠিক আছে মেইনলি ইনএক্টিভিটি যে এইটো কি কৰা টু প্রিভেন্ট দা ফ্রম এক্সিডিং ইটস জুরিডিকশন দ্যাট ইজ prohibition ঠিক আছে prohibitionত কি কৰা হয় টু prohibit the inferior court from continuing the procedure in a particular case which has jurisdiction to try ঠিক আছে তো এটো prohibit কৰে কিবা এটা certain কেছত যেটো আপোনাৰ হাই কোর্টে পিছত এটো লৈ লয় ঠিক আছে এই দুটা হল prohibition and certiorari ঠিক আছে নেক্সট যদি আমি চাও লাস্ট রিট দ্যাট ইজ ফিফথ রিট দ্যাট ইজ quo warranto या quo warranto বুলি কোৱা হয় ঠিক আছে তো prohibitionত কি কৰা হয় প্রিভেনশন কৰা হয় তো লাস্ট হল দ্যাট ইজ quo warranto ঠিক আছে তো ইয়াত বাই হোৱাট অথৰিটি আৰু ইয়াত আপোনাৰ that is issued for legality of claim of a person to public office আমাৰ ম্যাক্সিমাম যেটো টার্ম আছে বা টেনিউর আছে ম্যাক্সিমাম জবৰ কিমান হয় 60 ইয়ার্স ঠিক আছে 60 ইয়ার্স তো কিছুমান মানুহে কি কৰে
60 ইয়াৰ্ছৰ পিছত অটোমেটিকলি কি হ'ব লাগে ৰিটায়াৰ হ'ব লাগে ঠিক আছে কিছুমান মানুহ ৰিটায়াৰ হ'ব নিবিচাৰে তো সেই সকল মানুহৰ এই ৰিটটো ইস্যু কৰে দ্যাট ইজ কোৱা ৱাৰেণ্ট কি অথৰিটিত তুমি ইয়াতে বহি আছা বা ইস্যু ফৰ লিগেলিটি অফ ক্লেইম অফ এ পাৰ্সন টু পাব্লিক অফিচ যে কি তোমাৰ লিগেলিটি আছে তুমি তো ৰিটায়াৰ হৈ গলা ঠিক আছে তো দ্যাট ইজ কল্ড কোৱা ৱাৰেণ্ট ঠিক আছে এইটো মনত ৰাখিব এই পাঁচটা ৰিট কি হয় বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে So next এতিয়া আমি স্টার্ট কৰিম that is DPSP কি স্টার্ট কৰিম DPSP Directive Principle of State Policy লিখি লোৱা Directive Principle কি পার্টত আছে পার্ট পার্ট 5 সরি পার্ট 5 নহয় পার্ট 4 ঠিক আছে It is Directive Principle of State Policy. Article 36 to 51. Is it clear? That is Directive Principle of State Policy. ঠিক আছে এইকেইটা আৰ্টিকেলৰ ভিতৰত আহে তো প্ৰবলেম কৰি আছে ঠিক আছে সো লেটস স্টার্ট তো এটো কৰ পৰা এডপ্ট কৰা হৈছিল এডপ্টেড ফ্ৰম স্পেনিশৰ পৰা নহয় একচুয়ালি আমি আইৰিশৰ পৰা ঠিক আছে তো এডপ্টেড কৰ পৰা স্পেনিশ আৰু স্পেনিশৰ পৰা আইৰিশ সকলে এডপ্ট কৰিছিলে আৰু আইৰিশৰ পৰা ইণ্ডিয়ান मतलब আইৰিশ আয়াৰলেণ্ড ইণ্ডিয়ান ঠিক আছে তো আমি কৰ পৰা আয়াৰলেণ্ডৰ কনস্টিটিউশনৰ পৰা এই ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিটো এডপ্ট কৰিছো ঠিক আছে তো দুটামান এটো হল ফান্ডামেন্টাল ৰাইট পার্ট 3 আৰু এটো হল ডিপিএসপি সেট ক্লিয়ার ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি এটো আছে পার্ট 3 আৰু এটো আছে পার্ট 4 ইয়াৰ মাজত ডিফাৰেন্সটো কি এটো হল জাস্টিসিয়েবল এটো হল নন জাস্টিসিয়েবল সেট ক্লিয়ার এটো কৰ পৰা অনা হৈছে ইউএসএ এটো কৰ পৰা অনা হৈছে আয়াৰল্যান্ড ঠিক আছে তো এই যদি দুইটা বস্তু ডিফারেন্স আমি চাও তেতিয়াহলে ফান্ডামেন্টাল রাইটত কনস্টিটিউশনে স্টেটক নির্দেশ দিয়ে যে প্রহিবিট আর্টিকেল 14ত কি কৈছে ইকুয়ালিটি বিফোর ল ইকুয়াল প্রোটেকশন অফ ল আর্টিকেল 15ত কি কৈছে যে কাকু ইন দা ৰেচ ৰিলিজিয়ন প্লেস অফ বার্থ এই পাঁচটা গ্রাউন্ডত কাকু ডিসক্রিমিনেট নকৰিবা 16ত কি কৈছে যে এমপ্লয়মেন্টত ডিসক্রিমিনেশন নকৰিবা 17ত কি কৈছে যে এবলিশন অফ দা টাইটেল সরি আনটাচেবিলিটি ইয়াত কি কৈ আছে কনস্টিটিউশনে স্টেটক যে এই কেইটা কাম নকৰিবা ঠিক আছে প্ৰিভেন্ট কৰি আছে 18ত কি কৈছে যে এবলিশন অফ টাইটেল ঠিক আছে এইখিনি কাম সকলো কি কৰিছে যে এইখিনি নকৰিবা কৰিলে কি হ'ব ৰিট ইস্যু হ'ব আৰু কি হ'ব আপোনাক পেনাল্টি দিয়া হ'ব দ্যাট ইজ জাস্টিসিয়েবল আপুনি কি কৰিব পাৰে কোৰ্টত যাব পাৰে জাস্টিসিয়েবল আৰু কোৰ্টত কেনেকৈ যাব আন্ডাৰ আৰ্টিকেল 32 ৰাইট টু কনস্টিটিউশনাল ৰেমেডি আন্ডাৰ আৰ্টিকেল 226 হাই কোৰ্ট আন্ডাৰ আৰ্টিকেল 32 সুপ্রিম কোর্ট ঠিক আছে তো দ্যাট ইজ কল্ড ফান্ডামেন্টাল রাইট কিন্তু ডিপিএসপি এই কনস্টিটিউশনে এটো হল ফান্ডামেন্টাল রাইট কিন্তু ডিপিএসপি এই কনস্টিটিউশনে ইন ডিপিএসপি স্টেটক কয় যে তুমি কি কৰা ভিলেজ পঞ্চায়ত অর্গানাইজ কৰা ঠিক আছে আর্টিকেল কোনটো আর্টিকেল হিসাব ভিলেজ পঞ্চায়ত হয় আর্টিকেল 40 ঠিক আছে ভিলেজ পঞ্চায়ত তার উপরিও আপনার আর্টিকেল 44 আর্টিকেল 40 ঠিক আছে এই সকলোখিনি আর্টিকেল কি কৰে যে তুমি এইখিনি কাম কৰা ঠিক আছে
যেনেকুৱা আপোনাৰ আৰ্টিকেল 40 ভিলেজ পঞ্চায়ত ঠিক আছে আৰ্টিকেল 43 এষ্টাবলিছ কটেজ ইণ্ডাষ্ট্ৰি আৰ্টিকেল 43 তাৰপিছত এইখিনি কাম কৰা তাৰপিছত কি কয় যে আপোনাৰ আৰ্টিকেল 48 কাউ স্লটাৰিং বন্ধ কৰা ঠিক আছে বা আৰ্টিকেল 44 ইউনিফৰ্ম সিভিল কোড ইমপ্লিমেন্ট কৰা ইউসিসি ঠিক আছে ইয়াত সকলোখিনি বস্তু ডাইৰেকশন দিয়ে কোনে কনস্টিটিউশনাল স্টেটক আন্ডাৰ ডিপিএসপি যে তুমি এইখিনি কাম কৰা ঠিক আছে তো সেই সময়ত কিয় এই কামখিনি কৰা নাই ধৰি লোৱা ভিলেজ পঞ্চায়ত যেতিয়া কনস্টিটিউশন এষ্টাবলিছ হৈছিল তেতিয়াতো নাছিলে কিন্তু কৈছিলে যে ভিলেজ পঞ্চায়ত অৰ্গানাইজ কৰোৱা তো কি আহিল 73rd আৰু 74th কনস্টিটিউশনাল এমেন্ডমেন্টৰ দ্বাৰা কি কৰা হল ভিলেজ পঞ্চায়ত অৰ্গানাইজ কৰা হল ঠিক আছে আৰ্টিকেল 44 ইউসিসি কিন্তু ইউসিসি তেতিয়া কিয় ইমপ্লিমেন্ট কৰা নাই বা আৰ্টিকেল 48 যেটো আছে প্ৰিভেনশন অফ স্লটাৰিং কাউ তো সেই সময়ত কিয় কৰা নাই সেই সময়ত এট দ্যাট পজিশন যেতিয়া 1947 or 50ত ইন্ডিয়া এট দ্যাট পজিশনত নাছিল যে এইখিনি সকলো কাম কৰিব পাৰিব কিন্তু ষ্টেটক গাইডলাইন দি গৈছে যে এইখিনি কাম কৰিবা ঠিক আছে তো ইয়াত ষ্টেটক কি কৰা হয় ডাইৰেকশন দিয়া হয় যে এইখিনি কৰা আৰু ফান্ডামেন্টাল ৰাইটত কি কোৱা হয় এইখিনি নকৰিবা ঠিক আছে ফান্ডামেন্টাল ৰাইট কি হয় জাস্টিসিয়েবল হয় যদি এইখিনি ভায়োলেট হয় তেতিয়া হলে আপুনি কোৰ্টত যাব পাৰে কিন্তু এটো নন জাস্টিসিয়েবল ঠিক আছে যে বৰ্তমান ইউসিসি অসমত নাই বা ভাৰতত নাই আপুনি কোৰ্টত গৈ যে কলে যে ইউসিসি কনস্টিটিউশনত লিখা আছে ডিপিএসপিত কিন্তু এতিয়ালৈকে ইমপ্লিমেন্ট হোৱা নাই তো এটো ভায়োলেশন হৈ আছে ডিপিএসপিৰ এনেকুৱা কোৰ্টত যাব নোৱাৰিবা কাৰণ ইট ইজ নন জাস্টিসিয়েবল ঠিক আছে ষ্টেট মানে মই ইণ্ডিয়াৰ কথা কৈ আছো যেতিয়া ইণ্ডিয়া বা এখন দেশৰ লাগিব যে হা এটো আমি ইমপ্লিমেন্ট কৰিব লাগে অটোমেটিকলি কৰি ল'ব আৰু এটো কত আছে আপোনাৰ কনস্টিটিউশনত আছে ঠিক আছে যেনেকুৱা আপোনাৰ স্লটাৰিং অফ কাউ যদি আমি চাও অসমত চলি আছিল টিল 2024-25 লৈকে কিন্তু বৰ্তমান ষ্টেট গভৰ্ণমেণ্টে এটো বন্ধ কৰিলে ঠিক আছে তো এনেকুৱা নহয় যে আগত তুমি কোৰ্টত যাব গলে যে এটো ডিপিএসপিত লিখা আছে তো এতিয়ালৈকে কিয় বন্ধ কৰা নাই এটো জাস্টিসিয়েবল নহয় কিন্তু বৰ্তমান বন্ধ কৰিছে যে কোৰ্টত যাব নোৱাৰিবা কোৰ্টত গলে যে কোৰ্টে খুলি দিব এটো নহয় যে ইয়াত লিখা আছে ডিপিএসপিত ঠিক আছে যে অলৰেডি আমাৰ কনস্টিটিউশনে কৈ গৈছে যে এইখিনি কাম আমি কৰিব লাগে ঠিক আছে so that is the basic difference between DPSP and fundamental right so let's start এটা fundamental right আমি ডিসকাস কৰো ঠিক আছে okay next লিখা next DPSP okay ideals that the state should keep in mind formulating policies ideals that state should keep in mind while formulating policies that clear এইটো হল আপোনাৰ ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি যে যিখিনি আইডিয়ালছ যিখিনি কনস্টিটিউশনে দিছে যিখিনি ডিপিএসপি বুলি কোৱা হয় এইখিনি মনত ৰাখিব লাগে ষ্টেটে যেতিয়া ষ্টেটে কি কৰে কোনো এটা পলিচি বনায় ঠিক আছে ইনস্ট্ৰুমেন্ট অফ ইনষ্ট্ৰাকচনৰ পৰা এইটো লোৱা হৈছে যেটো ইনস্ট্ৰুমেন্ট অফ ইনষ্ট্ৰাকচন মানে এইখিনি ইনস্ট্ৰুমেন্ট হয় ইনষ্ট্ৰাকচনৰ ক্লিয়াৰ তাৰ উপৰিও আপোনাৰ include non-justiciable in nature non-justiciable মনত ৰাখিব fundamental right justiciable হয় justiciable in nature non-justiciable in nature ঠিক আছে not legally enforceable তাৰ উপৰিও আপোনাৰ fundamental in governance
Fundamental in governance under Article 37 ঠিক আছে তার উপরে আপনার help court in determining the constitutional validity help court in determining the constitutional validity or validity ঠিক আছে এইখিনি সকলো হল আপোনাৰ ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি কৰ পৰা এডপ্ট কৰা হৈছে দ্যাট ইজ ফ্ৰম আইৰিছ কনষ্টিটিউচন ঠিক আছে তাৰ উপৰি আপোনাৰ ঠিক আছে আইডিয়ালস দ্যাট ষ্টেট শুড কিপ ইন মাইন্ড যেখিনি আইডিয়ালস ষ্টেটে কি কৰিব লাগে মাইন্ডত ৰাখিব লাগে ঠিক আছে ঠিক আছে আইডিয়ালস দ্যাট ষ্টেট শুড কিপ ইন মাইন্ড while formulating policies আৰু এইখিনিক ইনস্ট্ৰুমেন্ট অফ ইনস্ট্ৰাকশন বুলি কোৱা হয় ফান্ডামেন্টাল ইন গভৰ্নেন্স আৰু হেল্প কৰে কোৰ্টক কনস্টিটিউশনাল ডেটা to determine the constitutional validity ঠিক আছে so let's start classification of DSPs যদি আমি DSP খিনি চাই এনেকুৱা কোনো constitution classification নাই কিন্তু generally আমি nature খিনি চাই এখিনি classification কৰো ঠিক আছে so classification of DPSP classification of DPSP directive principle of state policy ঠিক আছে যদি ফার্স্ট ক্লাসিফিকেশন চাও তেতিয়া হলে আহিব আপোনাৰ that is first one is আপোনাৰ socialist principle next আপোনাৰ আহিব that is Gandhian principle Gandhian principle next liberal intellectual principle that clear এই তিনটা কি হয় আমাৰ মেইন আপোনাৰ ক্লাসিফিকেশন হয় ঠিক আছে তো আমি এটা ক্লাসিফিকেশন চাম যেখিনি সোশিয়ালিস্ট আপোনাৰ সোশিয়ালিস্ট আইডিওলজি লৈ ইকুৱেলিটিৰ আইডিওলজি লৈ সেইখিনি সোশিয়ালিস্ট প্ৰিন্সিপাল বুলি কোৱা হয় যেখিনি গান্ধীৰ ফিলসফিৰ লগত মিল খায় যেনেকুৱা গান্ধীজীয়ে কৈছিল যে অৰ্গানাইজ ফুটেজ ইণ্ডাষ্ট্ৰি অৰ্গানাইজ ভিলেজ পঞ্চায়ত সেইবিলাকক আমি কি বুলি কওঁ গান্ধীয়ান প্ৰিন্সিপাল বুলি কওঁ ঠিক আছে গান্ধীৰ আৰু যিখিনি আপোনাৰ লিবাৰেল ইণ্টেলেকচুৱেল হয় এইখিনিক আমি লিবাৰেল ইণ্টেলেকচুৱেল কি কৰোঁ আপোনাৰ মেইনলি সেপাৰেট কৰোঁ ঠিক আছে তো ফাৰ্স্ট আমি সোশিয়ালিস্ট প্ৰিন্সিপালখিনি চাম ঠিক আছে তো সোশিয়ালিস্ট প্ৰিন্সিপালৰ ফাৰ্স্ট যেটো ডিপিএসপি এই ডিপিএসপিটো হ'ল promote welfare of the people মানুহৰ কি কৰিব লাগে ওয়েলফেয়াৰ কৰিব লাগে and minimize inequality in income and minimize income inequality minimize income inequality and opportunity এটো হল আর্টিকেল 38 ঠিক আছে আর্টিকেল 38 আৰু এইটো হল আপোনাৰ সোশিয়ালিস্ট প্ৰিন্সিপালত আহে যে আমি কি কৰিব লাগে বা ষ্টেটে কি কৰিব লাগে ওয়েলফেয়াৰ কৰিব লাগে মানুহৰ আৰু ইনকাম ইনইকুৱেলিটি কি কৰিব লাগে আতৰাব লাগে ঠিক আছে সকলো মানুহে যাতে এটা ডিসেন্ট পেমেন্ট সিকিউৰ কৰিব পাৰে ঠিক আছে নেক্সট আপোনাৰ টু সিকিউৰ এইটো হল আৰ্টিকেল 39 ইয়াত বহু কেইটা একচুয়ালি পয়েন্ট আছে টু সিকিউৰ এইটো হল আৰ্টিকেল 39 বহু কেইটা পয়েন্ট আছে ইয়াতে নাম্বার 1 ইজ adequate means of livelihood adequate
adequate means of livelihood, adequate means of livelihood for all citizen. Episode second to whole P, equitable distribution of material resources, equitable distribution of material resources, ঠিক আছে। তো এইখিনি আপোনাৰ ইয়াত আৰু কেইটামান আছে আপোনালোকে লিখিব পাৰে, লিখি লওক। সি that is prevention of concentration of wealth, 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 ঠিক আছে। তাৰপিছতটো হ'ল আপোনাৰ equal pay for equal work, equal pay for equal work, equal work for men and women, ঠিক আছে। তাৰপিছত আপোনাৰ প্ৰিভেন্ট কৰিব লাগে, prevention of worker and children abuse, এইটো আমি প্ৰিভেন্ট কৰিব লাগে। তাৰ উপৰে আপোনাৰ opportunity for health development of children, for health development of children, ঠিক আছে, মনত ৰাখিব। আৰু তাৰপিছত আৰু এটা আছে that is থাৰ্ডটো লিখিলো, পাছৰখিনি আকৌ আৰ্টিকেল 39A, আৰু এই 39A টো ইন্ট্ৰডিউচ কৰা হৈছিল আপোনাৰ 44th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টত, ঠিক আছে। সৰি, to promote equal justice and provide free legal aid, to promote equal justice and provide free legal aid, to poor, আৰু যিটোৰ দ্বাৰা কি আহিছিল, নালসা আহিছিল, নেশ্যনেল লিগেল সাৰ্ভিস অথৰিটি, ঠিক আছে। আৰু সেই মৰ্মে আছে DLCA, ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি, ঠিক আছে। তো এইখিনি হ'ল আপোনাৰ that is classification of DPSP, আৰু ইয়াত socialist principle যিখিনি socialist ideology লগত জড়িত সেইখিনি হ'ল first that is promote welfare of the people and minimize income inequality opportunity। তো constitutional state of অসম গভৰ্ণমেণ্টটো হ'ব পাৰে, ভাৰত চেন্ট্ৰেল গভৰ্ণমেণ্টটো হ'ব পাৰে, ডাইৰেকশ্যন দিছে যে কি কৰা, প্ৰমোট কৰা ৱেলফেয়াৰ মানুহৰ আৰু মিনিমাইজ কৰা ইনকাম ইনইকুৱেলিটি। এনেকুৱা নহয় যে এজনে 1000 টকা ইনকাম কৰি আছে পাৰ আৱাৰত আৰু এজনে 10 টকা, আপুনি এইটো মিনিমাইজ কৰক গেপটো, ঠিক আছে। যদি কোনোবাই ইনকাম কৰিব নোৱাৰে, যিজনে বহুত বেছি ইনকাম কৰি আছে তাৰ পৰা টেক্স লৈ ইয়াক প্ৰভাইড কৰা, যেনেকুৱা আপোনাৰ অৰুণোদয় হয়, অৰুণোদয় স্কিম, PM কিষাণ স্কিম, এইবিলাক কি, এইবিলাক যিখিনি মানুহে বহুত বেছি ইনকাম কৰি আছে সেইখিনি পৰা কাট ডাউন কৰি ইফালে আনা হয়, ঠিক আছে। এইবিলাক আপোনাৰ এই ছ'চিয়েলিষ্ট প্ৰিন্সিপালৰ আইডিঅলজিৰ দ্বাৰা জড়িত। এনেকুৱা আপুনি ক'ব নোৱাৰিব ষ্টেট গভৰ্ণমেণ্টক, অসম গভৰ্ণমেণ্টক যে কিয় অৰুণোদয় স্কিম দি আছে, ঠিক আছে। অৰুণোদয় স্কিমখিনি কোনে পাই আছে, বহুত বেছি পুৱাৰ মানুহে পাই আছে, দুজন এজন সেইটো বেলেগ। তো এইখিনি প্ৰয়োজন হয়, কাৰণ PM কিষাণ কোনে পাই আছে, তো কিছুমান মানুহে কয় ধৰি লোৱা বিৰাট কোহলি আছে, ঠিক আছে, বা যিকোনো IPL প্লেয়াৰ আছে, 10 crore ইনকাম হৈ আছে, ঠিক আছে। তো তাৰ পৰা 3 crore বা 4 crore টেক্স দিব লাগে, ঠিক আছে। তো কিছুমান মানুহে কয় এজনে ইনকাম কৰিছে 10 crore আৰু 3 crore টেক্সত গুচি গ'ল, তো ইনকাম কৰি কি লাভ হ'ল। আৰে ভাই তুমি ক'ৰ পৰা ইনকাম কৰি আছা, আমি পে কৰি আছো না তোমাক, তুমি 10 crore আমাৰ ইণ্ডিয়াৰ মানুহৰ পৰা পাই আছা, ঠিক আছে। তো সেই তোমাৰ এটা ৰেছপনচিবিলিটি হ'ব লাগে, তুমি তাৰ পৰা টেক্স দি মানুহক কি কৰিব লাগে, যিখিনি পুৱাৰ মানুহ আছে এইখিনি প্ৰভাইড কৰিব লাগিব পইচা, ঠিক আছে। তো সেইকাৰণে ইট ইজ বেষ্ট আপুনি
এনেকুৱা এইবিলাক আপোনাৰ ছ'চিয়েলিষ্ট প্ৰিন্সিপালৰ দ্বাৰা জড়িত, ঠিক আছে, অৰুণোদয় হওক, PM কিষাণ স্কিম হওক বা প্ৰধানমন্ত্ৰী ৰুৰেল আৱাস যোজনা, এইবিলাক স্কিম, ঠিক আছে। তাৰপিছত ষ্টেটে কৈছে, কনষ্টিটিউশ্যনে ষ্টেটক ডাইৰেকশ্যন দিছে যে তুমি কি কৰা, এডিকুৱেট মিনছ অফ লাইভলিহুড প্ৰভাইড কৰা, ঠিক আছে, সকলো মানুহৰ কাৰণে কামৰ ব্যৱস্থা কৰি দিয়া। সেইকাৰণে কি আহিছে আপোনাৰ MG এনৰেগা, ঠিক আছে, যিখিনি আনএমপ্লয়মেণ্ট ইউথ আছে সেইখিনিৰ কাৰণে জব গেৰাণ্টি। এইটো কাৰণে কি আহিছে, অৰুণোদয় স্কিম, PM কিষাণ, ঠিক আছে, অৰুণোদয়। ইজ দ্যাট ক্লিয়াৰ? তাৰপিছত আপোনাৰ অৰুণোদয় স্কিম, PM কিষাণ, MG এনৰেগা। তাৰপিছত ইকুইটেবল ডিষ্ট্ৰিবিউশ্যন অফ মেটেৰিয়েল ৰিচোৰ্চেছ, ঠিক আছে, যিখিনি ৰিচোৰ্চেছ আছে আমি ইকুইটেবল ডিষ্ট্ৰিবিউশ্যন কৰিব লাগে, এইখিনি স্কিম, ঠিক আছে। তাৰপিছত আপোনাৰ প্ৰিভেনশ্যন অফ কনচেন্ট্ৰেশ্যন অফ ৱেল্থ, টেক্সটো ইনক্ৰিজ কৰিব লাগে, ঠিক আছে। ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক, ঠিক আছে, সেইকাৰণে কি চেলাৰী ইকুৱেল কৰা হৈ আছে ফৰ মেন এণ্ড ৱমেন, ঠিক আছে, মেন এণ্ড ৱমেনৰ কাৰণে। এনেকুৱা নহয় যে এই ছেইম কাম কৰি আছে, ৱমেনক 5,000 দিয়ে আৰু মেনে কৰিলে 10,000, ঠিক আছে। তাৰপিছত আপোনাৰ প্ৰিভেনশ্যন অফ ৱৰ্কাৰ এণ্ড চিলড্ৰেন এবিউজ, ঠিক আছে, সেইখিনি আমি কৰিব লাগে, ঠিক আছে। তাৰপিছত অপৰচুনিটি ফৰ হেল্থ এণ্ড ডেভেলপমেণ্ট অফ চিলড্ৰেন, কি আছে ইয়াত, পোষণ অভিযান। তাৰপিছত আপোনাৰ প্ৰধানমন্ত্ৰী আপোনাৰ এই যিটো স্কিম আছে, কি নাম আছে স্কিম, অটল অমৃত, ঠিক আছে, আয়ুষ্মান। তাৰপিছত আছে আৰ্টিকেল 39A, তো সেইটো কি কৰা হয়, প্ৰমোট ইকুৱেল জাষ্টিছ এণ্ড প্ৰভাইড ফ্ৰী লিগেল এইড টু পুৱাৰ। কিছুমান মানুহ আছে ধৰি লোৱা সি ক্ৰাইম কৰা নাই, তো কিবা এটা ফচি গ'ল আৰু, ঠিক আছে, ফচি কি হ'ল, সি জেলত গুচি গ'ল, ক্ৰাইমটো কৰা নাই, ঠিক আছে। তো ক্ৰাইম যে কৰা নাই সেইটো সি কি কৰিব লাগিব, কোৰ্টত কি কৰিব লাগিব, সেইটো সি প্ৰুফ কৰিব লাগিব, ঠিক আছে, কোৰ্টত কি কৰিব লাগিব, প্ৰুফ কৰিব লাগিব, তেতিয়াহে সি জেলৰ পৰা ওলাই আহিব পাৰিব। কিন্তু তাৰ তাত পইচা নাই, 1 টকাও নাই যে সি এজন উকিল হায়াৰ কৰিব। তো সেইজনক কি কৰিব, এই যিবিলাক ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি আছে বা নেশ্যনেল লিগেল ছাৰ্ভিচ অথৰিটি, সিহঁত কোৰ্টত যায়, গৈ সকলো লগত কেছটো দেখে যে কাৰ কেছ কেনেকুৱা। যদি সিহঁতে এনেকুৱা কোনো পাৰ্চন পায় যিজন ভুলবশতঃ আহি জেলত সোমাই গৈছে, তো সেইজনক কি কৰে, লিগেল এইড প্ৰভাইড কৰে, এজন উকিল দিয়ে, ঠিক আছে, আৰু সেই উকিলৰ দ্বাৰা সি কি কৰিব পাৰে, জেলৰ পৰা ওলাই আহিব পাৰে। তো সেইটোক কোৱা হয় নেশ্যনেল লিগেল ছাৰ্ভিচ অথৰিটি, ঠিক আছে। এনেকুৱা নহয় যে ই মানুহ পুৰ আৰু ই জেলত সোমালে আৰু ই ওলাই তাতে থাকিব লাগিব, ঠিক আছে। তো সেইটো হ'ল আপোনাৰ that is to promote equal justice and provide free legal aid to poor, ঠিক আছে। so that is under article 39 কোৱা হৈছে, আৰু এইটো গভৰ্ণমেণ্টে এই এক্টটো পাছ কৰি এইটো ইমপ্লিমেণ্ট কৰিছে, নেশ্যনেল লিগেল ছাৰ্ভিচ অথৰিটি এক্ট, ঠিক আছে। এইটোৰ আণ্ডাৰত আপোনাৰ কি কৰা হয়, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি বনোৱা হয়, আৰু সেইসকল কেছত যায় বা জেলত যায়, গৈ মানুহৰ লগত কথা বতৰা পাতে, ঠিক আছে। এনেকুৱা যদি কিবা জেনুইন কেছ দেখা পায় তেতিয়াহ'লে এইড প্ৰভাইড কৰে, ঠিক আছে। চ' এইখিনি আমি চালোঁ। নেক্সট আপোনাৰ আৰ্টিকেল 41, 42, 43, ঠিক আছে। নেক্সট আৰ্টিকেল 41, ঠিক আছে। আজি অনলি ছ'চিয়েলিষ্ট প্ৰিন্সিপালখিনিহে ডিছকাছ কৰিব পাৰিম। আৰ্টিকেল 41 তো 41ত কি কৈছে, এইটো DPSPৰ এটা আৰ্টিকেল ছ'চিয়েলিষ্ট প্ৰিন্সিপালৰ, টু চিকিউৰ ৰাইট টু ৱৰ্ক, to education, তাৰপিছত আপোনাৰ পাব্লিক এছিষ্টেঞ্চ, in case of old age, sickness, disable, ঠিক আছে। নেক্সট আৰ্টিকেল 42,
maternity relief, paid আৰু মেইনলি তাৰপিছত আপোনাৰ 43 decent wage, ঠিক আছে তাৰপিছত আপোনাৰ 43A public health, improve public health, ঠিক আছে তো এইখিনি আপোনাৰ ডিপিএছপিত কোৱা হৈ আছে যে 41 কি কৰিব লাগে ৰাইট টু ওয়ার্ক টু এডুকেশন পাব্লিক অ্যাসিস্টেন্স ইন কেস অফ যদি কোনোবা মানুহ ওল্ড এজ হয় বা সিকনেস হয় বা ডিসেবল হয় তে আমি কি কৰিব লাগে তেওক এডুকেশন বা পাব্লিক অ্যাসিস্টেন্স এবিলাকক কি কৰিব লাগে তেও হেল্প কৰিব লাগে ঠিক আছে আৰ্টিকেল 42 মেটাৰনিটি ৰিলিফ যিখিনি মানুহ কাম কৰে তেওঁলোকৰ যিখিনি মেইনলি আপোনাৰ স্পেশালি যিখিনি ওয়ার্কিং ওমেন হয় তেওঁলোকৰ মেটাৰনিটি ৰিলিফ দিব লাগে পেইড ঠিক আছে যেতিয়া প্ৰেগনেন্সি হয় বা যেতিয়া চাইল্ড বাৰ্থৰ সময় হয় তাৰপিছত ডিসেন্ট ওয়েজ এনেকুৱা নহয় যে আমি ওয়েজটো বহুত কমাই দিব লাগে ঠিক আছে এনেকুৱা প্ৰসেস কৰিব লাগে ষ্টেটে যে মানুহে কি কৰিব লাগে এটা ওয়েজ পাব লাগে যেটো তেওঁৰ ফ্যামিলিটো আৰামসে চলি যায় তাৰপিছত 47 পাব্লিক হেলথ এইবিলাক হস্পিটেল আছে এইবিলাক আমি কি কৰিব লাগে ইমপ্ৰুভ কৰিব লাগে ঠিক আছে তো ইয়াতে আমাৰ এই ক্লাসটো আজিৰ ক্লাসটো আমাৰ শেষ হয় নেক্সট ক্লাসত আমি গান্ধীয়ান আৰু লিবারেল ইন্টেলেকচুয়ালৰ যিখিনি ডিপিএছপি আছে এইখিনি ডিসকাস কৰিম বহুত বেছি ইম্পৰ্টেন্ট নেক্সট ক্লাসত এইটো আৰু এইটো ডিসকাস কৰিম ঠিক আছে তো আজিৰ ক্লাস আমি ইমানতে সমাপ্ত কৰো ঠিক আছে থ্যাংক ইউ এভৰিওয়ান ক্লাসটো কেনেকুৱা পাইছে কমেন্টত জনাই দিব আৰু হুইচ ক্লাস ইজ গুড এনেকুৱা ক্লাস কৰিলে টাইম লাগে ঠিক আছে ব্ল্যাক বোর্ডত আৰু যদি আমি পিপিটিত ক্লাস কৰো তেতিয়া হলে বহুত সোনকালে ক্লাস কমপ্লিট হৈ যায় ঠিক আছে কেনেকুৱা ক্লাস আপোনালোকৰ লাগে সেইটো কমেন্টত জনাই দিব